মাত্ৰ আৰু মাজত আছে কেইটামান ঘণ্টা। ইয়াৰ পিছতে আৰম্ভ হ'ব হায়াৰ ছেকেণ্ডেৰী এক্সাম। 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষা। হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষাৰ বাবে কেইবাটাও নতুন গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ বন্ধুসকল আজি। প্ৰথমে তোমালোক সকলোকে পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ যাতে তোমালোকৰ পৰীক্ষা ভাল হওক। এতিয়া ব'লা পলম নকৰি আৰম্ভ কৰোঁ। 11 ফেব্ৰুৱাৰীত বুধবাৰৰ পৰা এইচএছৰ পৰীক্ষা আৰম্ভ হ'ব। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী। সৰ্বমুঠ 3,30,344 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব পৰীক্ষাত। 821টা চেণ্টাৰত অনুষ্ঠিত হ'ব পৰীক্ষা। পূৰ্বতকৈ এইবাৰ বৃদ্ধি কৰা হৈছে চেণ্টাৰৰ সংখ্যা। পৰীক্ষাৰ প্ৰশ্নকাকতত প্ৰতিটো ভাষাত থাকিব পৃথকে পৃথকে। এইবাৰৰ পৰীক্ষাৰ বাবে অনা হৈছে নতুন নিয়ম। পৰীক্ষা কেন্দ্ৰৰ চেণ্টাৰৰ ইনচাৰ্জৰ বাবে আছে গাইডলাইন। এইবাৰ এইচএছএলচি আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা নহয় প্ৰাইভেট স্কুলত। সম্পূৰ্ণৰূপে চৰকাৰী শিক্ষকেই পৰিচালনা কৰিব পৰীক্ষা। নিৰীক্ষক হিচাপে নাথাকে প্ৰাইভেট বিদ্যালয়ৰ কোনো শিক্ষক। স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে লোৱা হৈছে বিশেষ সিদ্ধান্ত। আগৰ দৰে প্ৰশাসনৰ সহায় নাপাব, সেই দায়িত্ব বাঢ়িব শিক্ষকসকলৰ। পৰীক্ষাত ভেজমালিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে দুষ্ট চক্ৰই। নিৰ্বাচনীয় ধামখুমীয়াৰ মাজতে অনুষ্ঠিত হ'ব এইবাৰৰ পৰীক্ষা। পৰীক্ষা নিয়ন্ত্ৰণত খেলিমেলি হ'লে ক্ষমা নকৰে জনতাই। উত্তৰ বহি থকা কোঠাত CCTV চলি আছেনে নাই নিৰীক্ষণ কৰিব শিক্ষকে। মাজত মাত্ৰ কেইটামান ঘণ্টা। ইয়াৰ পিছতে আৰম্ভ হ'ব হায়াৰ ছেকেণ্ডেৰীৰ এক্সাম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, শেষত তোমালোকলৈ মোৰ শুভেচ্ছা থাকিল আৰু তোমালোক সকলোৱে ভালকৈ পৰীক্ষা দিবা।